নমস্কাৰ জনাইছোঁ সকলোকে। দৰ্পণৰ আজি মেৰিট লিষ্ট এৰিলে যিসকলে চৰকাৰী স্কুলত আবেদন কৰি থৈছিলে অনলাইন, সেইসকলে ইয়াত আপোনাৰ দৰ্পণ পৰ্টেলটো লগ ইন কৰি ইয়াত মোবাইল নং দিব, ডেট অফ বাৰ্থ দিব আৰু যিটো অনলাইন কৰোঁতে যিজন কম্পিউটাৰ অপাৰেটৰে এটা 4 ডিজিট এটা পিন দিবলৈ আহে, 4 ডিজিট পিনটো ইয়াত দি পিনে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ পিছত এনেকৈ এটা পেজ ওলাব, এনেকৈ ডেছবৰ্ড ওলাব আপোনাৰ। এনেকৈ ওলাব, আপোনালোকে গৈ যাব মাই এপ্লিকেশ্যনত যাব। মাই এপ্লিকেশ্যনত গৈ ইয়াত চাব আপোনালোকৰ এখন ধৰি লওক আমাৰ তিয়ক গাৰ্লছ হাইস্কুলত এপ্লাই কৰা হৈছিলে। তেওঁ পাৰ্চেণ্টেজ কম বাবে নট চিলেক্টেড ইন চিলেকশ্যন অৰ ৱেইটিং লিষ্ট বাই দ্য ইনষ্টিটিউট য়েট, মানে তেওঁ সেই গাৰ্লছ হাইস্কুলত ছিট নাপালে মানে। আৰু যিসকলৰ ছিট পাব সেইসকলৰো আছে, এটা মই দেখাইছোঁ আপোনালোকক। এইটো এটা তিয়ক গাৰ্লছ স্কুলতে এপ্লাই কৰি থোৱা হয়, ফাৰ্ষ্ট ডিভিজনৰ ষ্টুডেণ্ট আছিলে তেওঁ ভাগৰ। এনেকৈ আহিব চাব, কংগ্ৰেটছ ইউ হেভ বিন অফাৰ এডমিশ্যন বাই দ্য ইনষ্টিটিউট, প্লিজ একচেপ্ট এডমিশ্যন অফাৰ ইন ওৱান ইনষ্টিটিউশ্যন অনলি। এইটো একচেপ্ট কৰিবলৈ আহিব। এওঁ মানে ছিট গাৰ্লছত নাপাম বুলি ভাবি আৰু এখনত এপ্লাই কৰি থোৱা হৈছে, কৰি থোৱাৰ বাবে ইয়াত আপোনাৰ দি দিছে ওৱান ইনষ্টিটিউট বুলি ইয়াত অপশ্যন আহি গৈছে। চাই ল'ব আপোনালোকে, যিসকলে ছিট পালে তাত সেউজীয়া আখৰত আহিব কংগ্ৰেছ বুলি, ইয়াত একচেপ্ট কৰি দিব। তাৰপিছত আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হ'ব। ধন্যবাদ। আৰু কোনোবাই যদি চাব নাই জনা তেন্তে আমাৰ লখিমী ডিজিটেল সেৱা কেন্দ্ৰৰ লগত যোগাযোগ কৰক। ধন্যবাদ।